আমি প্ৰথম পৰ্যায়ত 3000 অসমৰ লৰাক জাপানত চাকৰি কৰিবৰ কাৰণে জাপানিজ ল্যাঙ্গুৱেজ ট্ৰেইনিং দিব খুজিছো আৰু বহুত সময়ত কোনোবা লৰাছলি যদি জাপানতো যাব নোখোজে জাপানৰ ইমান কোম্পানী এটা ইণ্ডিয়াত আহিছে তেওঁলোকে ইণ্ডিয়াতো কাম কৰিব পাৰিব জাপানিজ কোম্পানী ইন ইণ্ডিয়া এই আঁচনিখন যাৰ নাম আমি সিএম ফ্লাইট বুলি দিছো চিফ মিনিষ্টাৰ ফৰেন ল্যাঙ্গুৱেজ ইনিচিয়েটিভ ফৰ গ্লোবাল হিউম্যান ট্যালেন্ট সো এইটো আমাৰ এডভান্টেজ অসমত আমি ঘোষণা কৰিছিলো আজি তাক আমি এটা সম্পূৰ্ণ ৰূপ দিলো জাপানৰ পৰা 3টা কোম্পানীয়ে জাপান চৰকাৰৰ পৰা বিধিবদ্ধ অনুমতি লৈ অসমৰ যুৱক যুৱতীসকলক জাপানিজ ল্যাঙ্গুৱেজত শিক্ষিত কৰিব খুজিছে জাপানৰ এই কোম্পানী 3টাৰ নাম হ'ল এছিয়ান ওৱান কোম্পানী লিমিটেড জেচিক্স ভেঞ্চাৰ লিমিটেড আৰু মাইকো কেৰিয়াৰ পাৰ্টনাৰ্ছ লিমিটেড এই 3টা কোম্পানীয়ে অসমৰ লৰাক জাপানী ভাষাত শিক্ষিত কৰিব আৰু জাপানত নিশ্চিত নিয়োগৰ সুবিধা দিব আৰু জাপানত যেতিয়া আমাৰ লৰাই কাম কৰিব ইণ্ডিয়ান ৰুপিজত মাহত প্ৰায় 2.5 লাখ টকালৈকে উপাৰ্জন কৰিব পাৰিব এই বিষয়ে আমি এই 3টা কোম্পানীয়ে অসমত অহাৰ পিছত আলোচনা কৰাৰ পিছত আমি আৰু আপোনালোকক তথ্য দিব পাৰিম এই ট্ৰেইনিং প্ৰগ্ৰাম বিলাকত 3.5 লাখ 4 লাখ টকা পৰ্যন্ত খৰচ হয় ইয়াক যাতে লৰা ছোৱালীয়ে খৰচবোৰ বহন কৰিব পাৰে সেই কাৰণে ৰাজ্য চৰকাৰে 1.5 লাখ টকাৰ ৰাজ সাহায্য আগবঢ়াব বাকি টকা ষ্টুডেন্টে বেংকৰ পৰাও লব পাৰিব বা নিজেও ইমানখিনি পুঁজি তেওঁলোকে ব্যয় কৰিব পাৰিব কাৰণ 3 মাহ জাপানত দৰমহা পোৱাৰ লগে লগে তেওঁলোকৰ মূল বা যেটো বিনিয়োগ কৰিছিল হেতু লগে লগে তেওঁলোকে উভতাই দিব পৰা পৰ্যায়ত আহি যাব ইয়াৰ প্ৰত্যেকজন ট্ৰেইনিং লোৱা লৰা ছোৱালীক ৰাজ্য চৰকাৰে 1.5 লাখ টকাৰ স্কলাৰশ্বিপ দিব আমি এতিয়া 3টা কোৰ্স লৈছো জুনে ড্ৰাইভাৰ হ'ব খুজে সেকেন্ড জুন আইটিত জয়েন কৰিব খুজে লো লেভেল আইটি হলেও কথা নাই আইটিত যাব খুজে থাৰ্ড নাৰ্সিং তাৰ পিছত আমি আৰু এটা কৈ যোগ কৰাই গৈ থাকিম ইঞ্জিনিয়াৰ হক ডিপ্লোমা হক লাহে লাহে আমি তাক বঢ়াই লৈ গৈ থাকিম বৰ্তমান এই 3টা কোৰ্সত আমি অক্টোবৰৰ পৰা আৰম্ভ কৰিম কিন্তু ইয়াৰ কোনো লিমিট নাই কাৰণ জাপানত এভাৰেজ মানুহৰ বয়স হেতে 48 বছৰ অসমত এভাৰেজ বয়স হল 22 বছৰ সেইকাৰণে তেওঁলোকে অসমৰ পৰা 25000 লৰা ছোৱালী নিব খোজে কিন্তু ইমান লৰা ছোৱালীক শিকাব পৰা এটো সম্ভৱো নহয় সেইকাৰণে এতিয়া আমি 3টা দি আৰম্ভ কৰিছো যদি লৰা ছোৱালী আগ্ৰহী হয় আৰু বহুত কোৰ্স আমি খুলিব পাৰো আৰু এভাৰেজ দৰমহা 2 পৰা 2.5 লাখ টকা পাই ড্ৰাইভাৰ হলে 1.5 লাখ টকা পাব আইটি হলে 2.5 লাখ টকা পাব আইটি মানে সফটওয়্যাৰ ইঞ্জিনিয়াৰ হ'ব না লাগে সাধাৰণ কম্পিউটাৰ ট্ৰেইন হলে হল